সাংবাদিকে বিয়ার কথা কইছে, পরে কইছি তোমরা যেনে দিবা আমি হেনে যাম। পরে আমার বিয়া দিবা নিছে, আমার নিয়ে গেছে হেন থেকে ওরা এনে আৰু সেই তাৰিখত আৰু এটা পক্ষ যে আমাৰ ছোৱালীৰ যিজন পক্ষ সেইটো উপস্থিত আছিল, কিন্তু ল'ৰা পক্ষ উপস্থিত নাই। তাৰ কাৰণে আজি আমি আৰু কোনো মীমাংসা দিব পৰা নাই। এইটো আমি দুখিত, কাৰণ এইটো আমাৰ আচলতে ন্যায়িকভাৱে আমাৰ সুবিচাৰ লাগে। এইটোৱে আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি ক'ব খুজিছোঁ। এইটো আমি ৰাতি গ'লোঁ, ৰাতি যাই আমি ক'লোঁ যে হাল্লা কাজিয়া কৰিব নালাগে। আমি তৃতীয় পক্ষৰ মানুহ, আমি সমাজীও নহয়, হয়তো এক জাগাৰে মানুহ এনেকৈ যাই ক'লোঁ কথাটো, তেখেতে দুপক্ষই মানি ল'লে। মানি লোৱাৰ পাছত সিদিনা ৰাতিপুৱা আমি বহিলোঁ, বহিখিনি তাহোন ক'লাক যে আমাক এটা সময় দিয়ক, আজি আৰু এইটো আমাৰ মানুহ দুটা মাতিব লাগিব। গতিকে আমি তাহাক সময় দিলোঁ। আজি 8 তাৰিখ, আৰু কথা আছিল, সিদ্ধান্ত এটা কৰিছিলোঁ, তাকেও মানিছিল, এখেতেও মানিছিল। আমি খবৰ পালোঁ আমাৰ যিটো সেইদিনা বহাৰ যিটো প্ৰেচিডেণ্ট আছিল, সভাপতি তাতে বোলে ৰাতি ফোন কৰি কৈছে তেখেতে বোলে আজি থাকিব নোৱাৰে, কিন্তু কোনদিনা পাৰিব সেইটোও কোৱা নাই। গতিকে আমি তৃতীয় পক্ষৰ মানুহটো এইটো ধৰি ৰাখিব নোৱাৰোঁ না। গতিকে সেইকাৰণে আমি তাহাক কৈছোঁ যে আমি তাত নোৱাৰোঁ এতিয়া যদি আপোনালোকে যি কৰে আপোনালোকৰ কথা, আপোনালোকে যি কৰে কৰক, সেইখিনিয়ে কথা। কন্যা পক্ষক মানে সি একদম ছোৱালী মানুহ, আমি শুনা মতে, আমি দেখা নাই প্ৰেক্টিকেলত, ছোৱালীজনীক তাৰমানে গাড়ীত উঠাই দি দিছে। কিন্তু সেই ওচৰতে ঘৰ ল'ৰাটোৰো সি বোলে আহি সি নিজে আহিছে না আনে সেইটোও জনা নাই। কিন্তু কিছুমান ছোৱালী মানুহ, তিৰোতা মানুহ, তেখেতে আহি এই বিয়াৰ ঘৰৰ মানুহ, নতুন মানুহ আছিল, তাহাক বোলে কৈছিল মোৰ ল'ৰাই ছোৱালীটো নিব আৰু তোমালোকে কিয় ছোৱালীটো লৈ যোৱা, সেনেকৈ বোলে কৈছে। তাহোন অলপ দূৰৰ মানুহ, কলকাছিয়াৰ মানুহ, সেনেকৈ শুনিলে এটা ছোৱালী কাৰোবাৰ নলয় নহয়, তাৰমানে ৰিটাৰ্ণ থৈ গুচি গৈছে।